ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব কি পৰিৱৰ্তন দেখিব পাব কি ক্ষেত্ৰত বিশেষকৈ এক্টিভ হ'ব লাগিব সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটাও কৰি দিব কুম্ভ ৰাশি জাতক জাতিকা সকলৰ মাৰ্চ মাহটোৰ বিত্তীয় ৰাশিফলৰ বিষয়ে ক'বলৈ গৈ আছোঁ এই মাহটো কুম্ভ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে অতি উত্তম হ'ব বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে অতি শুভ মাহ কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব আৰু ব্যৱসায়ীসকলৰ আৰ্থিক অৱস্থাৰ সুদৃঢ় কৰাত সফল হ'ব বুলি কৈছে মাৰ্চ মাহটোত যুৱ উদ্যোগীসকলৰ বাবেও অতি শুভ ব্যৱসায় আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোকৰ বাবে যিসকল জাতক জাতিকা আছে কুম্ভ ৰাশি যাৰ হয় তেওঁলোকৰ বাবে মাহটো কেনেকুৱা হ'ব তে মাৰ্চ মাহত ব্যৱসায়ৰ ক্ষেত্ৰত সফলতাৰ বাবে কি কৰা উচিত কুম্ভ ৰাশি আৰ্থিক অৱস্থা কেনে ধৰণৰ হ'ব কুম্ভ ৰাশি বিত্তীয় ৰাশিফল অনুসৰি 6 মাৰ্চৰ ভিতৰ বা আশে-পাশে আপোনালোকৰ এই মাহৰ ব্যৱসায়ীসকলে নতুন এটা কিবা এটা কাম বা উপহাৰ আনিব কাৰণ আপোনালোকৰ ৰাশিত সূৰ্যৰ পৰা গুহাদিত্যৰ যোগ আৰু আপোনালোকৰ সপ্তম স্থানত ইয়াৰ সপ্তম দৰ্শন আৰু সপ্তম স্থান আৰু একাদশ স্থানত বৃহস্পতিৰ পঞ্চম আৰু নৱম দিশৰ বাবে আপোনালোকৰ বিভিন্ন বিপণন কৌশলেৰে আপোনালোকৰ যি বুদ্ধিমত্তাৰ যি ধৰণৰ আপোনালোকৰ আইডিয়া যি ধৰণৰ আপোনালোকৰ পৰিকল্পনা সেইখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা আপোনালোকৰ বিপণন কৌশলে এতিয়া আপোনালোকৰ অৰ্থাৎ এই মাহটোত সফলতাৰ সোৱাদ ল'ব বুলি কৈছে আৰু ইয়াৰ পৰা আপুনি বহুত বেছি লাভ পাব ধৈৰ্য কিন্তু ধৰিব লাগিব যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়ত ধৈৰ্যৰ আপোনালোকে ধৰিবই লাগিব যিসকলৰ ব্যৱসায়ত ধৈৰ্য নাই তেওঁলোকে কেতিয়াও ব্যৱসায়ত সাকসেছ হ'ব নোৱাৰে যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ধৈৰ্য লাগিব কেতিয়াবা লাভ লোকচান হৈ থাকিব ব্যৱসায়ত যে সদায় লাভ হ'ব তেনে কথা নহয় কেতিয়াবা লোকচানো হ'বলগীয়া হয় গতিকে কিছু ক্ষেত্ৰত ধৈৰ্য হ'লেও আপোনালোকে ধৰিব লাগিব অলপ হ'লেও নিজৰ মাইণ্ডটো কণ্ট্ৰোল কৰিব লাগিব বিচলিত নহ'ব আৰু কৈছে যে এই সময়খিনি সফলতা সোৱাদ ল'ব আৰু ইয়াৰ বাহিৰেও আপুনি বহুত বেছি আৰ্থিক লাভো পাব বুলি কৈছে এটা ভাল সময় 14 মাৰ্চৰ পৰা 25 মাৰ্চলৈ দ্বিতীয় ঘৰত হ'ব সূৰ্য পাৰাৰ গুহাদিত্যৰ যুগ যাৰ বাবে যুৱ যি উদ্যোগীসকলৰ বাবে যি ইয়াং জেনেৰেশ্যন আছে তেওঁলোকৰ যি উদ্যোগীসকলৰ বাবে যুৱ উদ্যোগীসকলৰ বাবে অৰ্থাৎ তেওঁলোকৰ বাবে উত্তম ধাৰণাৰ ভাল এটা চিন্তা ধাৰণাৰ তেওঁলোকৰ ভাল আইডিয়া ক্ৰিয়েটিভ আইডিয়াবোৰে তেওঁলোকক লাভৰ কাৰণ হৈ পৰিব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব 7 মাৰ্চৰ পৰা 14 মাৰ্চলৈ দ্বিতীয় ঘৰত বুধ ৰাহুৰ জড়তা থাকিব যাৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰ বাছি ল'ব পাৰে বুলি কৈছে ব্যৱসায়িক আপোনালোকৰ অংশীদাৰ অৰ্থাৎ আপোনালোকে যদি পাৰ্টনাৰশ্বিপত আপোনালোকে যদি কিবা আপোনালোকৰ বন্ধু এজনকে লৈ বা আপোনালোকৰ চিনি পোৱা বা আপোনালোকৰ ক্লোজ আপোনালোকৰ তেনেকুৱা ধৰণৰ বন্ধুক লৈ আপোনালোকে যদি কিবা এটা ব্যৱসায় কৰিব বিচাৰিছে বা আপোনালোকৰ অংশীদাৰ হিচাপে যদি কাৰোবাক ব্যৱসায় কৰিব বিচাৰিছে তেনেহ'লে এই সময়খিনি বাছি লোৱাৰ বাবে এটা উত্তম সময় বুলি কৈছে কিন্তু আপোনালোকে ধ্যান ৰাখিব কিন্তু পৰিয়ালৰ সদস্যৰ সৈতেও কৰা ব্যৱসায় চুক্তিত সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আৰু 15 মাৰ্চৰ পৰা আপোনালোকৰ ৰাশিত মংগল আৰু শনিৰ অংগৰক দুখ থাকিব সেয়ে আপোনালোকে এই সময়খিনিত যদি খৰখেদাকৈ কোনো নতুন কোম্পানী বা মানুহক বিশ্বাস কৰে কোম্পানী হওক বা কিবা বস্তুৱে হওক বা আপোনালোকে মানুহকো যদি বিশ্বাস আপোনালোকে কৰে তেনেহ'লে সমস্যা হ'ব পাৰে অৰ্থাৎ তৎক্ষণাত বিশ্বাসত নল'ব বুলি কৈছে অৰ্থাৎ সকলো দিশ চাব লাগিব বুলি কৈছে তন্নকৈ আপোনালোকে সেইখিনি পৰীক্ষা কৰি চাব ভাল আইডিয়াবোৰ আপোনালোকে ইউজ কৰিব ভাল লাগিলে আপোনালোকে সেইখিনি একচেপ্ট কৰক বুলি কৈছে যদি তাত দেখিছে অলপ কিছু প্ৰব্লেম আছে তেনেহ'লে আপোনালোকে সেইখিনি ত্যাগ কৰা উচিত বুলি কৈছে নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব তৎক্ষণাত বিশ্বাসো নকৰিব কুম্ভ ৰাশি জাতক জাতিকাসকল মাৰ্চ মাহটোৰ কুম্ভ ৰাশিৰ লোকৰ বাবে অতি শুভ আৰু ভাগ্যৱান বুলি প্ৰমাণিত হ'ব মাৰ্চ মাহৰ প্ৰথম সময়ছোৱাত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰতিকূল বুলি কোৱা হৈছে এটা ভাল প্ৰতিফলন দেখিব আৰু এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত দ্ৰুতগতি আগবাঢ়িবই আৰু আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল দেখিব আৰু যিখিনি কথা বতৰা ইতিমধ্যে ক'লো ব্যৱসায় ক্ষেত্ৰত সেইটো ধৈৰ্য ধৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব দিব আৰু কৈছে যে আপোনালোকৰ কষ্টৰ ফল এই মাহত সম্পূৰ্ণ ফল দেখিব বুলি কৈছে
ছিনিয়ৰ আপোনালোকৰ জুনিয়ৰসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতি দয়ালু হ'ব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেতিয়া আপুনি ব্যৱসায়ত যথেষ্ট লাভো পাব। এই সন্দৰ্ভত গ্ৰহণ কৰা যাত্ৰাসমূহ অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব। বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায় কৰাৰ সকলৰ বাবে এই সময়টো অতি শুভ বুলি এই মাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব পাৰে। এই মাহটোত কুম্ভ ৰাশিৰ লোকৰ বাবে বহুত বেছি ভাল। কোনো বিশেষ কামত অংশীদাৰী বা অংশগ্ৰহণকাৰী হ'ব পাৰে বুলি কৈছে। লগতে আপোনালোকৰ আচৰণৰ বাবে সামাজিক ক্ষেত্ৰত আপোনালোকৰ উচ্চতা বৃদ্ধি পাব। আপোনালোকৰ আচৰণৰ বাবে সমাজত সন্মান বৃদ্ধি পাব। আপোনালোকৰ ইমেজটো ভাল হ'ব। কোনো ৰাজনৈতিক ব্যক্তিৰ সংস্পৰ্শলৈ আহি চৰকাৰী সংগঠন এটাৰ ডাঙৰ পদ বা দায়িত্ব আপোনালোকে এই সময়খিনিত লাভ কৰাৰ সম্ভাৱনা থাকিব বুলি কৈছে। এই মাহত আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে সুখী যেন লাগিব আৰু পুৰণি সকলো বিবাদ শেষ হ'ব বুলি কৈছে। ঘৰখনত চলি থকা যি ধৰণৰ কাজিয়া পেচাল ভুল বুজাবুজি সেইখিনি বহুত পৰিমাণে সমাধান হ'ব পাৰিব বুলি কৈছে। সমাধান হ'ব আৰু এই সময় আপোনালোকৰ বাবে বহুত ভাল। যদি আপুনি সম্পত্তি আদিত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে এই সময়খিনি অতি উত্তম সময়। এই মাহটো আপোনালোকৰ বাবে অনুকূল হ'ব আৰু চলিত মাহৰ আপোনালোকৰ অৰ্থাৎ এই মাহটোত আপোনালোকৰ বাবে অনুকূল আৰু চলিত অৰ্থাৎ এই মাহটোত আপোনালোকৰ নতুন বাহন বা ঘৰ আদি কিনাৰ যি পৰিকল্পনা যি ধৰণৰ আপোনালোকৰ এটা ইচ্ছা আছিল সেই ইচ্ছাও পূৰণ হোৱাৰ দিশত আগবাঢ়িব পাৰে। ধৈৰ্য বজাই ৰাখিব। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা বাঢ়িব পাৰে। শেষৰ ফাললৈ কিছু ধৈৰ্য ধৰিব লাগিব। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ মনোযোগ বেছি হ'ব। পঢ়া শুনাত বা কলেজত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনালোকৰ পঢ়া শুনাত আপোনালোকৰ পিতৃ মাতৃৰ কিছু খং উঠিব বুলি কৈছে আৰু শিক্ষকসকলৰো আপোনালোকৰ পৰা খং উঠিব বুলি কৈছে। আপোনালোকে বিশেষকৈ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক। উচ্চ শিক্ষাৰ পঢ়ি থকা সকলৰ বাবে এইখিনি ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে। আপুনি হয়তো আপোনালোকৰ প্ৰজেক্টক লৈ কিছু চিন্তিত হ'ব পাৰে। কিছু আপোনালোকৰ বিশেষকৈ হোমৱৰ্ক হওক আপোনালোকৰ কিছুমান দায়িত্ব আপোনালোকৰ যি দিয়া হৈছে শিক্ষানুষ্ঠানৰ পৰা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কিছু চিন্তিত পৰিব। উচ্চ শিক্ষাত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই থকা সকলে সফল হ'ব। আপুনি আপোনালোকৰ কেৰিয়াৰত সুবিধা লাভ কৰিব। আপুনি কৰ্মৰ ক্ষেত্ৰত কিছু ভাল এটা অফাৰ পাব পাৰে। বহিৰাজ্য ভ্ৰমণ কৰাটো আপোনালোকৰ সুযোগ পাব পাৰে বুলি কৈছে আৰু কামৰ বোজা আপোনালোকৰ এই মাহত বাঢ়িব। প্ৰেম জীৱনতো বহুত বেছি সুখৰ সৃষ্টি হ'ব। আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক লৈ কিছু চিন্তিত হ'ব পাৰে। আপুনি ঘৰতে আপোনালোকে নিজৰ প্ৰেম সম্পৰ্কে বা আপোনালোকৰ তেনেকুৱা ধৰণৰ ৰিলেশ্যনৰ বিষয়ে আপোনালোকে কথা পাতিব পাৰে। পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক লৈ কিছু আপোনালোক সুখী হ'ব আৰু যিসকলৰ বিশেষকৈ সমস্যা আছে তেওঁলোকে ধৈৰ্য ধৰি সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। এই সময়খিনিত বৈবাহিক জীৱনতো জীৱনসংগী অনুভৱক তেওঁলোকৰ আৱেগবোৰ কি বিচাৰে পচন্দ অপচন্দৰ সকলোখিনি আপোনালোকে চাব লাগে। ইজনে সিজনৰ অনুভৱক বুজিব লাগে। ইজনে সিজনৰ আপোনালোকে এই মাহটোত বিশেষকৈ ৰেচপেক্ট কৰিবলৈ শিকক বুলি কৈছে। যেতিয়া আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং বাঢ়িব সন্মান থাকিব আপোনালোকৰ দেখিব বৈবাহিক জীৱনটো আৰু বেছি সুন্দৰ হ'ব বুলি কৈছে। মাথো কথা বতৰাৰ মধুৰতা বজাই ৰাখিব লাগিব। খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। ইজনে সিজনৰ কথাখিনি সহনশীলভাৱে শুনিব বুজিবলৈ চেষ্টা কৰিব বুজাবলৈ চেষ্টা কৰিব। নিশ্চয়কৈ আপোনালোকৰ বৈবাহিক জীৱন আপোনালোকৰ সুন্দৰ হ'ব। এই মাহটোত কিন্তু ল'ৰা ছোৱালীৰ কিছু তেওঁলোকৰ কেৰিয়াৰক লৈ তেওঁলোকৰ পঢ়া শুনাই হওক তেওঁলোকৰ কিবা এটা ইচ্ছা পূৰণেই হওক তেওঁলোকৰ যদি আপোনালোকে কিছুমান প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু চিন্তাত পৰিব। কিন্তু সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফল হ'ব যে আপোনালোকে পেৰেণ্টছ হিচাপে বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত ষ্টুডেণ্টসকলেও কৈছে যিহেতু পঢ়া শুনাৰ প্ৰতি ধাউতি বাঢ়িব এই সময়খিনিত আৰু উচ্চ শিক্ষাৰ বাবে আপোনালোকে কোনো ভাল এখন স্কুলত ভাল এখন কলেজত ভাল এখন ইউনিভাৰ্চিটিত আপোনালোকে পঢ়াৰ সুযোগ পাব আৰু সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ পিতৃ মাতৃৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিব। এই সময়খিনিত আপোনালোকৰ স্বাস্থ্য দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ দুৰ্বল অনুভৱ কৰিব ভাগৰুৱা অনুভৱ কৰিব পাৰে। মানসিক চিন্তাই আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশান্তি দি থাকিব পাৰে। গতিকে আপোনালোকে ব্যস্ততাৰ মাজতো আপোনালোকে নিজৰ শৰীৰটোক নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো এই সময়ত প্ৰয়োজন আছে। নহ'লে আপোনালোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। পেটৰ লগত জড়িত বুকুৰ বিষ আদি সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে। নিয়মিত যোগাসন ব্যায়াম কৰিবলৈ একেবাৰে নেপাহৰিব। উপায়স্বৰূপে এই মাহটোত আপোনালোকে কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব। যেনে আপোনালোকৰ খং ৰাগবোৰ পৰিহাৰ কৰিব। খৰখেদাকৈ সিদ্ধান্ত নল'ব। ডাঙৰৰ পৰামৰ্শখিনি ল'বলৈ চেষ্টা কৰিব। অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগ নাবাঢ়িব।
যিকোনো কাম আপোনালোকে বা যিকোনো ডিচিশ্যন লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক আৰু আপোনালোকে জনসমাগম বা মানুহ বহুত বেছি আছে তাতে আপোনালোকে কথা বতৰা কৰোঁতে তেনেধৰণৰ পৰিৱেশত কথা বতৰা কৰোঁতে আপোনালোকে কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰিব খং ৰাগবোৰ পৰিহাৰ কৰিব নিশ্চয়কৈ আপোনালোকৰ মাতো সুন্দৰভাৱে পাৰ হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মাটো সুন্দৰ পাৰ হওক তাৰ কামনা কৰিছোঁ ধন্যবাদ কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব